Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছো। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDFবোৰ আমি তৈয়াৰ কৰিছো। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব। হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDFবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে On which date World Environment Day is observed? কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? বন্ধুসকল আপোনালোকে যদি কোনো প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ জানে তেনেহলে আমাক কমেন্ট বক্সত নিশ্চয় জনাব। ইয়াৰ শুদ্ধটো হৈছে অপচন এ 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আপোনালোকে এইটো কথা মনত ৰাখিব যে 1973 চনৰ 5 জুন তাৰিখে প্ৰথম বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে হু কইন দ্য শ্লোগান দিল্লী চলো? দিল্লী চলো শ্লোগান কোনে প্ৰস্তুত কৰিছিল? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বসুৱে দিল্লী চলো শ্লোগানটো প্ৰস্তুত কৰিছিল। নেক্সট কোৱেশ্যনটো চাওক। নেক্সট কোৱেশ্যনটো হৈছে এ সুপ্ৰিম কোৰ্টছ জাজ ৰিটায়াৰ্ড এট দ্য এজ অফ? উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতি কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধটো হৈছে অপচন চি 65 ইয়াৰ্ছ। 65 বছৰ বয়সত উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতি অৱসৰ গ্ৰহণ কৰে। নেক্সট প্ৰশ্নটো হৈছে The Keynes Award is given for excellence in which field? Keynes বঁটা কোন ক্ষেত্ৰৰ লগত জড়িত? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন বি ফিল্ম। চলচ্চিত্ৰ জগতৰ লগত Keynes বঁটা জড়িত। নেক্সট প্ৰশ্নটো হৈছে Where is the headquarter of the United Nation? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। আপোনালোকে এটা কথা মনত ৰাখিব যে ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনত। এই ৰাষ্ট্ৰসংঘ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনত গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Where is the headquarter of International Court of Judge situated? আন্তৰ্জাতিক ন্যায়াধীশ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন ডি দা হাগ। নেদাৰলেণ্ডৰ দা হাগত আন্তৰ্জাতিক ন্যায়াধীশ আদালতৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কোৱেশ্যনটো চাওক। কোৱেশ্যন নম্বৰ 7 Who is the first person of Indian origin to win the Booker Prize? বুকাৰ বঁটা লাভ কৰা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি কোন? ইয়াৰ শুদ্ধটো হৈছে অপচন বি V.S. নাইপাল। বুকাৰ বঁটা লাভ কৰা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তিগৰাকী আছিল V.S. নাইপাল। নেক্সট প্ৰশ্নটো হৈছে Who was the chairman of the drafting committee of the Constitution Assembly? সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন চি B.R. আম্বেদকাৰ। সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট প্ৰশ্নটো হৈছে Who is the ex-office chairman of the Planning Commission of India? ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধটো হৈছে অপচন বি প্ৰাইম মিনিষ্টাৰ। ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট প্ৰশ্নটো হৈছে Who is the Supreme Commander of the Armed Force in India? ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন?
ইয়াৰ শুদ্ধটো হৈছে অপচন সি প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি বন্ধুসকল আপোনালোকে মনত ৰাখি থব বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু ইয়াৰ লগতে আপোনালোকে এটো মনত ৰাখি থব বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনকৰ নেক্সট প্ৰশ্নটো হৈছে ইন্টাৰনেশ্যনেল হিউম্যান ৰাইটস ডে ইজ সেলিব্ৰেটেড অন আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস কোন তাৰিখে উদযাপন কৰা হয় উত্তৰটো হৈছে অপচন এ 10 ডিসেম্বৰ 10 ডিসেম্বৰ তাৰিখে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে ডুৰান্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ ডুৰান্ড কাপ ডেছ খেলৰ সৈতে সম্পৰ্কিত অৰ্থাৎ ডুৰান্ড কাপ কোনখন খেলৰ সৈতে সম্পৰ্কিত The correct answer is option D, football. Durand Cup football খেলৰ সৈতে সম্পৰ্কিত Next প্ৰশ্নটো হৈছে The minimum age to qualify for election to the Lok Sabha is লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ নিম্নতম বয়স হৈছে ইয়াৰ উত্তৰটো হৈছে অপচন বি 25 years লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ নিম্নতম বয়স হৈছে 25 বছৰ Next question to hoise the hardest substance available on earth is পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ হৈছে মনোগলেৰ উত্তৰটো হৈছে অপচন সি ডায়মণ্ড ডায়মণ্ড বা হীৰা হৈছে পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ Next question to hoise who was the prime minister of Britain when India got independence ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে অপচন ডি ক্লিমেণ্ট এটলি ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল সেই সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ মৌলানা আবুল কালাম আজাদ স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ Next প্ৰশ্নটো হৈছে which governor general abolished the practice of sati system কোনজন গভৰ্ণৰ জেনেৰেলে সতী প্ৰথা বাতিল কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি উইলিয়াম বেন্টিংকে 1829 খ্ৰীষ্টাব্দত সতী প্ৰথা বাতিল কৰিছিল নেক্সট প্ৰশ্নটো হৈছে জালিৱানাৱালা বাগ ট্ৰেজেডি অক্যুৰ্ড ইন which year জালিৱানাৱালা বাগ হত্যাকাণ্ড কোন বছৰত সংঘটিত হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন বি এপ্ৰিল 13 1919 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিৱানাৱালা বাগ হত্যাকাণ্ড সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে নামদফা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন which district of অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন এ চাংলাং ডিস্ট্ৰিক্ট নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 20 where is the headquarter of the world health organization বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি জেনেভা সুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO ৰ মুখ্য কাৰ্যালয় অৱস্থিত বন্ধুসকল এটা কথা আপোনালোকে মনত ৰাখি থব WHO অৰ্থাৎ World Health Organization 7 এপ্ৰিল 1948 ত গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which is the first mobile theater of Assam অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনটো ইয়াৰ উত্তৰটো হৈছে অপচন বি কোহিনুৰ থিয়েটাৰ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰটো হৈছে কোহিনুৰ থিয়েটাৰ বন্ধুসকল আপোনালোকে এটো মনত ৰাখি থব কোহিনুৰ থিয়েটাৰটো ব্ৰজনাথ শৰ্মাই গঠন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 22 সেলিভা হেল্পছ ইন দা ডাইজেশন অফ লেলটিয়ে হজম কৰাত সহায় কৰে লেলটিয়ে কি হজম কৰাত সহায় কৰে ইয়াৰ উত্তৰটো হৈছে অপচন এ ষ্টাৰ্চ সেলিভা বা লেলটিয়ে ষ্টাৰ্চ হজম কৰাত সহায় কৰে নেক্সট প্ৰশ্নটো হৈছে The longest bone in human body is মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় হৈছে
কাৰেক্ট আনসাৰটো হৈছে অপচন বি ফিমাৰ মানুহৰ শৰীৰত থকা আটাইতকৈ দীঘল হাড়ডাল হৈছে ফিমাৰ হাড় নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 24 হু ইজ অথৰাইজড টু ইছ্যু কইন ইন ইণ্ডিয়া ভাৰতত মুদ্ৰা জাৰি কৰিবলৈ কোন অনুমোদিত ইয়াৰ উত্তৰটো হৈছে অপচন এ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতত মুদ্ৰা জাৰি কৰিবলৈ অনুমোদন দিয়ে বন্ধুসকল আপোনালোকে এইটো কথা মনত ৰাখি থব ভাৰতীয় ৰিজাৰ্ভ বেংক গঠন হৈছিল 1 এপ্ৰিল 1935 চনত নেক্সট কোৱেশ্চনটো হৈছে according to the preamble of the constitution India is a সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত হৈছে এক ইয়াৰ উত্তৰটো হৈছে অপচন এ sovereign socialist secular democratic republic সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত হৈছে এক সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য নেক্সট প্ৰশ্নটো হৈছে হু ৰট আসামছ নেশনেল সং কোনে অসমৰ জাতীয় গীত লিখিছিল বন্ধুসকলৰ উত্তৰটো হৈছে অপচন এ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় গীত লিখিছিল বন্ধুসকল অসমৰ জাতীয় গীতটো হৈছে ও মোৰ আপোনাৰ দেশ ও মোৰ আপোনাৰ দেশ গীতটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ was born in the year শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি 1449 1449 খ্ৰীষ্টাব্দৰ 26 ছেপ্টেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ আলিপুখুৰী বৰদোৱা নামৰ ঠাইত নেক্সট প্ৰশ্নটো হৈছে হু এষ্টাব্লিছ দা বৰপেটা সত্ৰ বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দা কনষ্টিটিউচন অফ ইণ্ডিয়া was adopted on ভাৰতৰ সংবিধান কিমানত গ্ৰহণ কৰা হৈছিল অৰ্থাৎ ভাৰতৰ সংবিধানখন কিমান চনত গ্ৰহণ কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি 26 নৱেম্বৰ 1949 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে হু ইজ known as the father of Indian Constitution ভাৰতীয় সংবিধানৰ জনক হিচাপে কাক জনা যায় ইয়াৰ উত্তৰটো হৈছে অপচন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক হিচাপে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the national heritage of India নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি এলিফেন্ট হাতী হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 32 which one of the following is the national monument of India নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক বন্ধুসকলৰ উত্তৰটো হৈছে অপচন সি ইণ্ডিয়া গেট হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the national bird of India নিম্নলিখিত কোনটো ভাৰতীয় ৰাষ্ট্ৰীয় চৰাই ইয়াৰ উত্তৰটো হৈছে অপচন এ পিকক ময়ূৰ চৰাইটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই নেক্সট কোৱেশ্চনটো হৈছে who among the following used cannon in the first battle of পানিপতৰ প্ৰথম যুদ্ধত নিম্নলিখিত কোনে প্ৰথমবাৰ কেনন ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ বাবৰ মুগল সম্ৰাট বাবৰে পানিপথৰ প্ৰথম যুদ্ধত প্ৰথমবাৰৰ বাবে কেনন ব্যৱহাৰ কৰিছিল নেক্সট আৰু হেকৰ কোৱেশ্চনটো হৈছে which place of Assam is popularly known as Assam's Jallianwala Bagh অসমৰ কোনখন ঠাইক অসমৰ জালিয়ানৱালা বাগ বুলি জনা যায় ইয়াৰ উত্তৰটো হৈছে অপচন বি পথৰুঘাট অসমৰ পথৰুঘাটক অসমৰ জালিয়ানৱালা বাগ বুলি জনা যায় বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু আগন্তুক যিকোনো ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ